Kindly give them a huge round of applause. And Shri Navakishore Noor, the Treasurer, Shri Krishna Kumar Lohia. Some other office bearers of the leadership team of Shishaniketan High Secondary School. On your left, we have the principal, but not position. On the right, we have the vice principal, Srimati Sarvari Das, who constantly supports. Together, they have formed a dynamic partnership, steering our school towards excellence and innovation. Habits of the school. Our students have done extremely well in the HSLC exam. The neighbor by keeping our house and natural resources for our future generation. Materials to keep Guwahati home. Thank you so much and watch. Shri Ratan Goel sir. He is felicitated by the Joint Secretary of our school, Shri Naval Kishore Noor sir. He will be felicitated by Tapasam Bang. Our respected principal man, last. दीपं ज्योति परं ब्रह्मा दीपं ज्योति जनार्दन दीपं ज्योति नमोस्तुते शुभं करोतु कल्याणं शत्रुबुद्धि दीपं ज्योति नमोस्तुते दीपं ज्योति नमोस्तुते Thank you, sir. Next. মই সঁচাকৈ অভিভূত হৈছোঁ শিশুসকলৰ লগত মোৰ মনৰ প্ৰকাশখিনি কৰিব পাই মই সঁচাকৈ আনন্দিত হৈছোঁ আহ্লিত হৈছোঁ আৰু বিশেষকৈ শিশু নিকেতনৰ শিশুসকলৰ লগত ইয়াৰ মেনেজমেণ্ট তথা
শিক্ষকসকলৰ লগত যিটো এটা হৃদয় যি আজি আলাপ আলোচনা আৰু এই যি দিনটোৰ যিটো উৎসৱ পৰায়ণ তাত সঁচাকৈ নিজকে আত্মনিয়োগ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু এই সকলোৱে মই গোটেই ইয়াৰ পৰা মই এটাই কথা ক'ব খোজোঁ যে ইয়াৰ দ্বাৰাই এক আমি আদৰ্শ ল'ব লাগে। ইয়াৰ পৰাই আদৰ্শৰে আমি শিশুসকলক মানুহ গঢ়াৰ বা মানুহ কৰিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু সেইকাৰণে কৈছোঁ আজিৰ এই দিনটোত বিশেষ শিশু দিৱসৰ দিনাখন শিশুসকলক যাতে আমি গঢ় দিব পাৰোঁ, শিশুসকলক যাতে মানুহ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি সকলোৱে এক প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। শিশুনিকেতন হাইস্কুল আৰু বৰ্তমান হায়াৰ ছেকেণ্ডাৰী স্কুল, এই স্কুলখনে ইতিমধ্যে 6টা দশক 60 বছৰ সম্পূৰ্ণ কৰিছে। আৰু ইয়াৰ এই স্কুলখন স্থাপনাৰ পিছত উদ্দেশ্য এইটোৱেই আছিল যে আমাৰ ওচৰৰ যিখিনি এলেকা তাৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকক যাতে এটা মণ্টেছৰী লেভেলৰ আমি শিক্ষা দিব পাৰোঁ। 1965 চনত এই বিদ্যালয়খন স্থাপনা কৰা হৈছিল। আজি আপুনি দেখিবলৈ পাইছে স্কুলখন নাৰায়ণনগৰ এলেকাত এটা সুনাম কঢ়িয়াই আনিব পাৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইতিমধ্যে 1500 পাৰ হৈছে। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল সুফল কেৱল আমাৰ বোৰ্ডৰ পৰীক্ষাতেই নহয়, বিভিন্ন দিশত আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই গৈ আছে। আৰু ইয়াৰ মূল কাৰণ মই সদায় কওঁ আৰু মই ভাবোঁ কাৰণ এটাই যে আমি যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত আছে শিশু নিকেতনত, তেওঁলোক খুবেই ডেডিকেটেড ৰূপে নিজৰ সম্পূৰ্ণ অৱদান স্কুলখনক দি আহিছে। আৰু তাৰ ফল হিচাপে আমি আজি স্কুলখনে যি এক স্থানত উপনীত হৈছে তেওঁলোককে সেই শ্ৰেয়টো আমি দিব লাগিব। আপোনালোকে দেখিছে আমাৰ প্ৰিন্সিপাল মেডাম বাইদেউ আছে, তেখেতে খুব সুন্দৰৰূপে স্কুলখন পৰিচালনা কৰি আছে। আৰু আজিও আমাৰ স্কুলখনৰ কোনো লাভালাভৰ উদ্দেশ্য নাই। আমাৰ স্কুলখন হ'ল নন প্ৰফিট মটিভ অৰ্গেনাইজেশ্যন। এনি চাৰপ্লাছ যিখিনি চাৰপ্লাছ হয় সেইখিনি আমি আকৌ পুনৰ উই ডিপ্লয় ইন দ্য এনহেন্সিং আৱাৰ কেপাচিটিজ এজ ৱেল এজ ডেভেলপমেণ্ট। তো গতিকে আমি বিচাৰোঁ যে ল'ৰা ছোৱালীয়ে এটা ৰিজনেবল এটা মানে এক্সেচিবল এটা এডুকেশ্যন পায়, যাতে খুব তাৰ কাৰণে বহুত এটা আপোনালোকে জানে ইতিমধ্যে আজিকালি শিক্ষাও এটা ব্যৱসায়ত পৰিণত হৈছে। আৰু সেই যুগত হয়তো বহুত ল'ৰা ছোৱালীয়ে বহুতে হয়তো এইখিনি এফৰ্ড কৰিব নোৱাৰে আৰু তেওঁলোকে কিছুমান দিশত শিক্ষাৰ পৰা বঞ্চিত হয়। আমাৰ প্ৰচেষ্টা এয়াই যে সেই সকলো ল'ৰা ছোৱালী যাতে আহক আৰু তেওঁলোকে যাতে আমাৰ এই স্কুলত আমি শিক্ষা দিব পাৰোঁ। তেওঁলোকক আমাৰ বৰুৱা ডাঙৰীয়াই কোৱা মতে আমি তেওঁলোকক ভাল মানুহ কৰি তুলিব পাৰোঁ, মানুহ কৰি তুলিব পাৰোঁ। সেয়াই আমাৰ মেইন।